এটা ডাঙৰ সমস্যাত পৰিছো এতিয়া তেখেতসকলে মৰমতে মোক নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ব্লগলৈ গৈ আছো এটা কিবা কামৰ কামৰে এয়া হৈছে মোৰ লগত আছে দুলুমণি দুলে মানে বেগখন পেকিং কৰি আছে মোৰ বেগ পেকিং কৰা হলে দুটাই যাম আৰু দুলু হৈছে দুটাই যাম এই কামখিনি ফটককে কৰি আহো আপোনালোকে ভিডিঅ'খিনি চাই থাকক স্কুটিখন বাৰু লৈ নাযাওঁ আজি বাইকখনকে লৈ যাম ৰাস্তাতে কিয় কৰি দিছো মানে ভিডিঅ'খন ষ্টাৰ্ট দিয়াৰ লগে লগে কিবা এটা কম বুলি ভাবি থাকো মানে এনেকুৱা কৰি কম এনেকুৱা কৰি এডজাষ্ট কৰি ল'ম আৰু মানে কেমেৰাখন অন কৰাৰ লগে লগে কিবা অলপ নাৰ্ভাছ হৈ যাওঁ মানে আপোনালোকতো এনেকুৱা হৈছে নেকি ক'বচোন যদি হৈছে মানে কিবা এটা ফিল নাহে মানে ক'বলৈ মানে কি ক'ম আৰু আপোনালোকে বুজিছে চাগে আৰু এইটো হৈছে মোৰ বাইক এইখনে লৈ যাম চাবিখন Gave you all that I could give, but it wasn't enough. Oh, oh. Tried to show me how to live when I was numb. And why did I never listen when you would listen? মানে কামৰ মাজতো ইমান সুন্দৰ সুন্দৰ জেগা মানে পাহাৰ ওপৰত বিশেষ কাম আপোনালোকে কিবা একটা আৱাজ শুনা পাইছেনে দেখাই আছো মানে কামখিনি কি ক'ম ভগৱানে দিছে দে কামৰ মাজতো ইমান সুন্দৰ জেগা দেখা পাই আছো মই আপোনালোকে বিশ্বাস নকৰিব আপোনালোকে এবাৰ চাওকচোন এয়া কি মই ক'ত আহি পাইছো আজি কি বুলি ক'ম দে ভগৱান এয়া দিলো মোৰ লগত দেখা কাৰণে আৰু গৈ আছো আপোনালোকক দেখাই আছো ৰ কিবা দেখাই গৈছে এয়া সুন্দৰ এটা নজৰা বহি গৈছে এইখিনি পাহাৰ এইফালে লাগি আছো দুটামান কঁঠাল আৰু এইফালে ঘৰ আৰু এইফালে ঘৰ এটা সুন্দৰ দৃশ্য চাওকচোন বাৰু মানে কি ক'ম আজি দিল খুচ ফ্ৰেছ মানে ফ্ৰেছ ছাৰে মানুহজন কৈছে মোক এইটো ৰাস্তাৰে যাব লাগিব বুলি দিল খুচ ইমান ফ্ৰেছ পানী ডাইৰেক্ট খালে চাগে একো নহ'ব হয়তো খালে অলপ মুস্কিল হ'ব পাৰে কিন্তু নহয় সেইকাৰণে খোৱা নাই মাই গড আৰু এদি যাব লাগিব ওপৰত কি ক'ম এই দি আজি বেছি যিমানখিনি ভাবিছিলো সিমানখিনি নহ'ল বেছি হ'ল তাতকে মই ভাবিছিলো বেছি ওপৰ নহ'ব হৈছে গাৰো ভাইসকলৰ ঘৰ দেই আমাৰ ইমান পাহাৰ মাজত মাই গড মোৰ মাইকটাউন আছে নে আছে বঢ়িয়া লাগছে কেতিয়াবা আহিব আপোনালোকক কৰিবৰ কাৰণে চাব পাৰে মানে ভিডিঅ'খিনি কাট নকৰো এইটো যেনে আছে তেনেকৈ দিম ইমান সুন্দৰ মানে যিমানখিনি কষ্ট হ'লেও যেনিবা দেখাতে ইমান বঢ়িয়া লাগি আছে কোনো মানুহ চানুহ লগ পাই কোন দিবা ঘৰতে এখন চলো ভাল লাগিল নেকি ভাল লাগিল জলদি চাওকচোন ক'ত ঘৰ বান্ধি আছে আৰু ক'ত বাপৰে বাপ কি লেভেলত ঘৰ বান্ধি আছে আপোনালোকে মোক দেখা পাই বোধহয় অনুভৱ কৰিব পাইছে কিমান কষ্ট হৈ আছে ইমান ওখ এনে ভিডিঅ'ত হয়তো দেখা নাযাব ইমানখিনি কষ্ট কিমান হৈ আছে চাওকচোন বাৰু এতিয়ালৈকে পোৱা নাই
নাপায় আৰু ঐ নাপায় ৰ নেট পাব নাই সিটো কামৰ কাৰণে আহিছিলোঁ নেট পালেতো ভালে কথা নহ'লে আকৌ দিগদাৰ হ'ব এতিয়া কাক সোধো কাৰ ঘৰত ক'ত তাকে গন্তব্যস্থান পাইছোঁ আৰু সেইপিনে কোঠাল কামখিনি হ'ল কিন্তু বৰুণ দেৱতাৰহে ভৰসা নাই হৈ আছে বৰ্তমান যাম বা কেনেকা ইমান ওপৰত অহাৰ পিছতো হে ভগৱান পানী নুপুৰে হ'লে কথা পতাই নাম লাহে লাহে নামি আছে বৰ্তমান পাথৰৰ মাজে মাজে চব খালে তামোলৰ খেতি এইফালে ঘৰ আৰু ক'ত যাম মানে ক'ত খাটি খাটি কি কান্দি ঘৰ বান্ধি আছে মই নিজে ক'ব পৰা নাই বৰষুণ দিলে চাওকচোন ঘৰ বান্ধিছিল কাইছে এটা ডাঙৰ সমস্যাত পৰিছোঁ এতিয়া মানে কৈ আছে ভেৰিফিকেশ্যন ল'ব আহিছিলোঁ কিন্তু মানুহজনৰ ঘৰৰ এতিয়ালৈকে বিচাৰি পোৱা নাই কোনখন বা কোন জেগাত আহি পাইছোঁ অৱশেষত বিচাৰি পালোঁ তেখেতসকলে মৰমতে মোক দুটামান আনাৰসো দি পঠালে হৈছে আনাৰস আনাৰস দি পঠালে মৰমতে ইমান মৰমেৰ মানুহ এতিয়া গৈ আছোঁ ঘৰত আৰু দোকানত মানুহ ৰখি আছে চাগে বহুত My heart rages around like an ocean in my head because there are so ভিডিঅ'টো বাৰু এইখিনি আছিল কেনেকুৱা পাইছে কেনেকুৱা পোৱা নাই জনাব এবাৰ হয়তো বহুত কিছু ভুল ভ্ৰান্তি হৈ যাব পাৰে আপোনালোকে যাতে নিজৰ বুলি ক্ষমা কৰি দিয়ে আৰু ইমানখিনি ভিডিঅ' বনাত নলেজো নাই আৰু শিকি যাম লাহে লাহে আপোনালোকে যদি মটিভেট কৰে মটিভেশ্যন কৰে সেয়াই আৰু কেনেকুৱা পাইছে জনাব যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু ছাবস্ক্ৰাইব চেনেলটো যিমান পাৰে শ্বেয়াৰ কৰি দিব